হেল্ল' এভৰিৱান, মোৰ নাম বিক্ৰম সৰকাৰ আৰু তোমালোকে চাই আছা সৰকাৰ ক্লাছেছ আঠানি ইউটিউব চেনেল। তো ইতিমধ্যে তোমালোকে গম পাইছা থাম্বনেইলটো চাই যে আজি যিটো গ্ৰেজুৱেট লেভেলত গ্ৰেড 3 এক্সাম হৈ গ'ল, সেইটোৰ মানে জি কে প্ৰশ্নৰ সম্পূৰ্ণ সলিউশ্যন তোমালোকৰ সন্মুখত দাঙি ধৰিম। একেবাৰে ভালকৈ ৰিচাৰ্চ কৰি মানে ভিডিঅ'টো বনোৱা হৈছে। তো প্ৰথম কুৱেশ্যনটো কি আহিছে, দি চিভিল ৱাৰ্ডছ টাৰ্ম এজ দ্য ৱাৰ্ডছ অফ ৰ'জেছ ৱাজ ফৰ হুইচ থ্ৰন। কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল? এইটো হ'ল কি ব্ৰিটিছ থ্ৰন বা ব্ৰিটিছ সিংহাসন। তো মই মানে কুৱেশ্যন পেপাৰটো চাই মই আচৰিত হৈছোঁ যে ইংলিছ লিটাৰেচাৰৰ কুৱেশ্যন মানে দুটা দিছে, যিটো এইটো ইংলিছ লিটাৰেচাৰৰ হয়, আৰু এটা দিছে যে প্ৰাইড এণ্ড প্ৰিজুডাইজ, যে কিতাপটো কোনে লিখিছে, জেন অষ্টেনে লিখিছে। তো এইটো দেখি আচৰিত হৈ গৈছোঁ যে বহুতো কম্পিটিটিভ এক্সামৰ কুৱেশ্যন মই চল্ভ কৰিছোঁ ইতিমধ্যে তোমালোকৰ সন্মুখত, কিন্তু মই এনেকুৱা পোৱা নাই যে ইংলিছ লিটাৰেচাৰৰ পৰাও কুৱেশ্যন আহে। তো ছেকেণ্ড কুৱেশ্যনটো হৈছে কি, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ষ্টেট অফ ইউনাইটেড ষ্টেট অফ আমেৰিকা। তো এইটোৰ কুৱেশ্যনটো হৈছে হাৱাই কুৱেশ্যন। মানে এইটো কুৱেশ্যনটো থাৰ্ড গ্ৰেডতো আহিছিল এইচ লেভেলত। তো এইটো বেলেগকৈ আহিছিল যে কোনটো আইলেণ্ড হয়, কিন্তু এইটোক ডাইৰেক্ট সুধিছে যে ইউনাইটেড ষ্টেটৰ কি হৈছে, কোনটো ইয়াত কি হৈছে ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ কোনটো ষ্টেট, এইটো হ'ব হাৱাই। তাৰপিছত 3 নম্বৰ মানে কুৱেশ্যন পেপাৰ 11 নম্বৰ, কিন্তু আমি জি কে কুৱেশ্যন যিহেতু চল্ভ কৰি আছোঁ সেইটোৰ মানে 3 নম্বৰ, সেইটো হ'ল কি হ'ব আমাৰ পৰ্তুগাল। কোন দেশত ক্ৰিষ্ট'ফাৰ কলম্বাছৰ জন্ম হৈছিল? তোমালোকেতো জানা ক্ৰিষ্ট'ফাৰ কলম্বাছ কি হৈছে, ইণ্ডিয়াৰ কি কৰিছে, আৱিষ্কাৰ কৰিছে। তো এইটো তেওঁ কেতিয়া আহিছিল? 1498। তাৰপিছত কালিকট মানে বন্দৰত আহিছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ICC পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ? ভাৰতে এই কাপ দুবাৰ জয়লাভ কৰিছে, হয়, 1983 আৰু 2011। অষ্ট্ৰেলিয়াই সৰ্বোচ্চবাৰ জয়লাভ কৰিছে, হয়, এইটোও ৰাইট। তাৰপিছত বাংলাদেশে এই কাপ কেতিয়াও জয়লাভ কৰা নাই, এইটোও ৰাইট। প্ৰথম টুৰ্ণামেণ্টত ইংলেণ্ডে এই কাপ জয়লাভ কৰিছিল, কিন্তু এইটো শুদ্ধ নহয়, কাৰণ আমাৰ কোনটো অশুদ্ধ সেইটো আমাৰ কি কৰিছে বিচাৰিছে, যে প্ৰথম যিটো বিশ্বকাপ হৈছিল 1975 চনত, সেইটো আমাৰ কি ৱেষ্ট ইণ্ডিজে জিকিছিল, আৰু 79তো জিকিছিল, আৰু 83ত কি কৰিছিল ইণ্ডিয়া জিকিছিল, 87ৰ পৰা অষ্ট্ৰেলিয়া জয়লাভ কৰা ষ্টাৰ্ট কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয়? এইটো হ'ব কি, এইটো বেডমিণ্টনৰ প্লেয়াৰ হয়, পুলেলা গোপীচান্দ। এইটো আহিছিল কুৱেশ্যন, মানে এইটো ৰিলেটেড কুৱেশ্যন এইচ লেভেলতো আহিছিল। তো নেক্সট কুৱেশ্যনটো হৈছে হুইজ দ্য ডাইৰেক্টৰ অফ দ্য মুভি ভিলেজ ৰক ষ্টাৰ্ছ। এইটো কি হৈছিল, অস্কাৰৰ কাৰণে নমিনেট হৈছিল, সেইটো হ'ল পিছে ৰীমা দাস। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ স্পৰ্ট ডিড মনালিছা বৰুৱা এণ্ড ত্ৰিদীপ বৰুৱা ৰিপ্ৰেজেণ্ট আছাম? এইটো হ'ল টেবল টেনিছ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ফৰ হুইচ স্পৰ্ট ৱাজ টি আও দ্য কেপ্টেইন অফ ইণ্ডিয়ান টিম। টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল? তো এইটো হ'ব ফুটবল। নেক্সট কুৱেশ্যনটো হৈছে নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক কি বোলা হয়? এইটো হ'ল কি অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয়। তাৰপিছত জংগাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে? এইটো হৈছে আমাৰ ৰহা। নেক্সট কুৱেশ্যনটো হৈছে যে বৰ্তমান ভাৰতত কোনবিধ গণতন্ত্ৰৰ প্ৰচলিত হৈছে? এইটো হ'ল প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। তাৰপিছত মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক। এইটো হ'ল হকী। তো হকী কি হৈছে, ধ্যানচান্দ একেবাৰে যিটো ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, সেইটো তোমালোকে জানা, সেইটো এতিয়া ধ্যানচান্দৰ নামত কি কৰা হৈছে, উৎসৰ্গ কৰা হৈছে। তো তেওঁ হকীৰ যাদুঘৰ বুলিও কোৱা হয়, তেওঁ হকীৰ লগত জড়িত। তাৰপিছত নেম দ্য মোগল এম্পায়াৰ হুজ আৰ্মি ৱাজ ডিফিটেড এট দ্য বেটেল অফ শৰাইঘাট। যে শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন? এতিয়া চাওক কুৱেশ্যনটো কেনেকৈ ঘূৰাই দিছে, চাওক যে মেইন যুদ্ধটো হ'ল কি লাচিত বৰফুকন আৰু ৰামসিংহৰ মাজত কি হ'ল, ৰামসিংহৰ মাজত কি হৈছে যুদ্ধটো হৈছিল, কিন্তু ৰজাৰ নাম সুধিছে। তো এই ৰজাটো হ'ব সেই সময়ত আছিল মোগল ৰজাৰ অধীনত কি কৰিছিল, ৰামসিংহই কি কৰিছিল, যুদ্ধ কৰিছিল। তো সেই মানে কি হৈছিল, ৰজাজন মোগল ৰজা আছিল ঔৰংজেব।
তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনবিধ দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই, এইটো হ'ল এইটো। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে হুইচ কাণ্ট্ৰি ডিড দ্য মাৰ্চিয়েল আৰ্ট অৰিজিনেট ইন, এইটো হ'ব কি আমাৰ কোৰিয়া। তাৰপিছত কোনো বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়ৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক বোলা হয় এইটো অভিযোগনামা। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ষ্ট্ৰিং মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আসাম, যে নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ, এইটো হৈছে টোকাৰী। তাৰপিছত নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা, থুৰিয়া। তাৰপিছত নেক্সটটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এন এৱাৰ্ড এক্সক্লুচিভলি অফ মিউজিক ইণ্ডাষ্ট্ৰি, এইটো হ'ল কি গ্ৰেমি এৱাৰ্ডছ। তাৰপিছত টয়োটা হেজ ইটছ হেডকোৱাৰ্টাৰ্ছ ইন জাপান, এইটো এনচাৰ হ'ব জাপান। তাৰপিছত IPL 2023 সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন ৰাজ্য আছিল, এইটো হ'ল কি গুৱাহাটী। তাৰপিছত কালবেলিয়া ভাৰতৰ কোনখন অঞ্চলৰ লোকনৃত্যৰ ৰূপ, এইটো হ'ল থৰ মৰুভূমি অঞ্চলৰ। তাৰপিছত হুইচ অফ দ্য ফলোয়িং প্লেচেছ ডাজ নট হোষ্ট IPL মেচ, যে নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ অনুষ্ঠিত নহয়, এইটো হ'ব পাটনা, বিহাৰত নহয়। তাৰপিছত এইটো কুৱেশ্যন আহিছে নিম্নলিখিত কোনটো উক্তি শুদ্ধ, তো এতিয়া ছিকিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে, এইটো স্পৰ্শ নকৰে কাৰণ আমাৰ লাগে শুদ্ধটো। ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত। এতিয়া চোৱা, তোমালোকৰ যদি প্ৰব্লেম হয় যে ছিকিমটো পশ্চিমত নে পূবত, প্ৰথমতে তোমালোকে ইলিমিনেশ্যন মেথডটো চুজ কৰা যে বাংলাদেশ আৰু ছিকিমে অসমৰ কি কৰে, অসমটো অসমৰ লগত কি ছিকিমেতো নকৰে সীমা স্পৰ্শ, অসমৰ সীমাই ছিকিম আৰু মেঘালয়, এইটো নহ'ব কাৰণ ছিকিম অসমৰ সীমাৰ লগত কি নকৰে, স্পৰ্শ নকৰে। তেনেহ'লে শুদ্ধ উত্তৰটো হ'ব এইটো যে ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত। তাৰপিছত হুইচ অফ দ্য ফলোয়িং countries is the farthest from Andaman and Nicobar Island, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনটো দেশলৈ দূৰত্ব সৰ্বাধিক, এইটো হ'ব ভিয়েটনাম। তাৰপিছত who amongst the following has been awarded the Gyanpith Award in 2024, নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে, এইটো হ'ল কি গুলজাৰ। তাৰপিছত ইন আছামিজ লিটাৰেচাৰ হু ইজ নন ধনী কবি, যে অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত, এইটো হ'ল আমাৰ বিনন্দ চন্দ্ৰ বৰুৱা। তাৰপিছত কি হ'ব যে ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনবিধ দেশৰ পৰা লোৱা হৈছে, এইটো কানাডা। তাৰপিছত কি হৈছে হু এমংষ্ট দ্য ফলোয়িং হেজ নট ওন দ্য জ্ঞানপীঠ এৱাৰ্ড, তো নিম্নলিখিত কোনগৰাকী জ্ঞানপীঠ বঁটা পোৱা নাই, সেইটো হ'ব হীৰেণ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটো হ'ব আমাৰ হুইচ আছামিজ মুভি ইজ বেছড অন ভূপেন্দ্ৰনাথ শইকীয়াছ নভেল অন্তৰীপ, তো ভূপেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মাণ কৰা হৈছে, অগ্নি স্নান। তাৰপিছত কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত, এইটো হ'ল হৰিবংশ ৰায় বংশ বচ্চন, এইটো এনচাৰ হ'ব। তাৰপিছত অলিম্পিকৰ পতাকাত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়, এইটো হ'ল হুমথিৰা বা ইংৰাজীত কি কয় অৰেঞ্জ। তাৰপিছত হু অৰ হোৱাট ইজ ডৰেমন, তো এইটো হ'ব এটা কাৰ্টুন চৰিত্ৰ। তাৰপিছত এই কুৱেশ্যনটো অলপ ডাউট আছে, মই পিছত তোমালোকৰ লগত ডিছকাছ কৰিম বা কমেণ্টত মই লিখি দিম ডিছকাছ কৰাৰ পিছত। তাৰপিছত কোন নগৰত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত, এইটো হ'ল ত্ৰিবন্দাপুৰম। বৰ্তমান ভাৰতবৰ্ষত কোন অঞ্চলত ৰজা ললিতাদিত্য সাম্ৰাজ্য আছিল, তো এইটো হ'ব কাশ্মীৰ অঞ্চল।
হুইচ স্টেট ইজ দ্য ডান্ডিয়া ৰাছ এ পপুলাৰ ফক ডেন্স অফ গুজৰাট। তাৰপিছত হুইচ স্পৰ্ট ডিড পি টি ঊষা প্লে। পি টি ঊষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল, এইটো হ'ব কি এথলেটিক্স, মানে ৰাণবিলাক একচুৱেলি এথলেটিক্সত পৰে। আৰু পি টি ঊষা বৰ্তমান ভাৰতীয় অলিম্পিক যিটো সংস্থা আছে সেইটোৰ কি হৈছে সভাপতি। তাৰপিছত কোন অলিম্পিক খেলত সৰ্বোচ্চ কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে, এইটো হ'ব মাইকেল ফেল্পছ, আমেৰিকাৰ হয়। তো হায়েষ্ট কি কৰিছে সোণৰ পদক ইণ্ডিভিজুৱেল হিচাপে কি কৰিছে লাভ কৰিছে। চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল, সেইটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। আৰু এইটো মনত ৰাখিব লাগিব, নেক্সট এক্সাম বা কোনো কম্পিটিটিভ এক্সামৰ কাৰণে চাণক্য অৰ্থশাস্ত্ৰ লিখিছিল। তাৰপিছত কি হৈছে যে 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন, এইটো চবে কি বৰ্তমান নিউজত চলি আছে, ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ, এইটো হ'ল জেলেন্সকি। তোমালোকে তো জানা যে ভলোডিমিৰ জেলেন্সকি, এইটো হ'ল কুৱেশ্যনৰ এনচাৰ। তাৰপিছত কি হৈছে যে ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছে, এইটো হ'ব নিপন গোস্বামী। তাৰপিছত কোন ৰাজ্য ভাৰতৰ হকী দলৰ পৃষ্ঠপোষক, যে একচুৱেলি স্পনচাৰশ্বিপ যে লিখা থাকে, যেনেকৈ আগতে ইণ্ডিয়া ক্ৰিকেট টিমত কি লিখা আছিল সাহাৰা লিখা আছিল, তো কিছুমান টাইমত পেপচি লিখা থাকে, কিছুমান টাইমত বাইজুছ লিখা আছিল, কিন্তু ভাৰতৰ যিটো হকী টিম আছে সেইটোক স্পনচাৰ কৰে আমাৰ উৰিষ্যা চৰকাৰে, উৰিষ্যাই। তাৰপিছত দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত, ইন হুইচ চিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড, মুম্বাই। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে, এইটো হ'ল কি পৰ্তুগাল। তাৰপিছত নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ, গীতা। হুইচ কাণ্ট্ৰি আৰ কিৰা এণ্ড ঘো দ্য নেশ্যনেল ড্ৰেছ অফ, কিৰা এণ্ড ঘো কোন দেশৰ জাতীয় সাজ পোছাক, ভূটান। তাৰপিছত চিয়াচিন ইন দ্য লাডাখ ইজ এন এক্সাম্পল অফ, লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ, এইটো হ'ব আমাৰ গ্লেচিয়াৰ আৰু অসমীয়াত হ'ব হিমবাহ। তাৰপিছত হুইচ অফ দ্য ফলোয়িং ডাজ চেলিভা ইন আৱাৰ মাউথ হেল্প টু, এইটো হ'ব ফেট বা চৰ্বি। নিম্নলিখিত সমূহৰ কোনটো শুদ্ধ, আগ্নেয়গিৰি পানীৰ তলত বৰ্তি থাকিব নোৱাৰে, এইটো কি হ'ব শুদ্ধ। সাগৰত কোনো ধৰণৰ পানীৰ সোঁত নাথাকে এইটো তেনেহ'লে শুদ্ধ। পৃথিৱীৰ উপৰিভাগৰ প্ৰায় অংশ অৰ্ধেক ভূগৰ্ভ, এইটো অশুদ্ধ। তেনেহ'লে 70% পানীৰে আৱৰি আছে, এইটো মনত ৰাখিব লাগিব, এইটো এনচাৰ। তাৰপিছত 2024 বৰ্ষত কাক অসম বৈভৱৰ কি হৈছে বৈভৱৰ সন্মান প্ৰদান কৰা হৈছে, এইটো হৈছে ৰঞ্জন গগৈ, মনত ৰাখিবা। আৰু মই যে তোমালোকক যেতিয়া ভিডিঅ' ষ্টাৰ্ট হৈছে তেতিয়া কৈছোঁ মই যে কুৱেশ্যন পেটাৰ্ণ বা কুৱেশ্যন এইবাৰ কেনেকৈ ছেট কৰিছে। ইংলিছ লিটাৰেচাৰৰ কুৱেশ্যন দিছে, প্ৰথমটো ৱাৰ অফ ৰজেছৰ ওপৰত কুৱেশ্যন দিছে, তাৰপিছত ইয়াত আকৌ দিছে প্ৰাইড এণ্ড প্ৰিজুডাইজ, এইটো ইংলিছ লিটাৰেচাৰৰ ছাত্ৰ অভিমানী বেলেগে পঢ়িব নেকি। তো এইটো বেছিভাগ কি হৈছে জেন ষ্টেনৰ ফেমাছ বুক, এইটো প্ৰাইড এণ্ড প্ৰিজুডাইজ, এইটো কোনে লিখিছে, জেন ষ্টেনে লিখিছে। তাৰপিছত নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়, এইটো শেষ পৃষ্ঠা হ'ব। কিন্তু এইটো মোৰো ডাউট আছে, মই গুগলত চাৰ্চ কৰিলোঁ, কিন্তু চব এছামিছ নভেল দেখাই আছে, কিন্তু দেওলাংখুই এইটো তিৱাৰ ওপৰত লিখিছে চবকেইটাই, তো দেওলাংখুই হোৱাৰ চান্সটো বেছি যে এইটো এনচাৰ হ'ব লাগে। হুইচ অফ দ্য ফলোয়িং ট্ৰেভেলাৰ্ছ হেড ভিজিটেড কামৰূপা কিংডম, নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল, এইটো হ'ব আমাৰ হিউৱেন চাং। কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত, ইউৰোপ আৰু আফ্ৰিকা। ইয়াত দিছে নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক, তো ইয়াত কি হৈছে যে বেদ হ'ল 4 প্ৰকাৰ, 4 প্ৰকাৰৰ ভিতৰত 3টা ইয়াত দিয়া আছে, তো আয়ুৰ্বেদটো কি হৈছে পৃথক, এইটোৱে আমাৰ কি হ'ব এনচাৰ হ'ব। তাৰপিছত কোন দুখন দেশক গভীৰ মৰুভূমি স্পৰ্শ কৰিছে, চীন আৰু মংগোলিয়া। তাৰপিছত কোন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত, চবে খালি নীলাচল চিত্ৰাচল এইবিলাক কৈ থাকে, কিন্তু এই দুটাৰ একো নাই, এই দুটা কামাখ্যা আৰু কি হৈছে বশিষ্ঠ মন্দিৰ, এই দুটা পাহাৰত অৱস্থিত। এনচাৰ হ'ব কি ভস্মাচল। তো নেক্সট যিটো কুৱেশ্যন হ'ল যে বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিল, এইটো হ'ব 5 টাইমছ বা 5 বাৰ। তাৰপিছত
নেক্সট কুৱেশ্যনটো হৈছে জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে এইটো হৈছে কি পীৰ পাঞ্জাব পৰ্বতমালা পীৰ পাঞ্জাল পৰ্বতমালা নেক্সট কুৱেশ্যনটো হৈছে সাগৰ দেখিছা নামৰ অসমীয়া কবিতাটো সংগ্ৰহটো কোনে লিখিছে সেইটো হ'ল কি দেৱকান্ত বৰুৱা তেওঁ কি আছিল কংগ্ৰেছৰ সভাপতিও আছিল মানে অল ইণ্ডিয়া নেশ্যনেল কংগ্ৰেছৰ এইটো মনত ৰাখিবা তোমালোকে তাৰপিছত নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা হয় তো বাইচুং ভুটিয়াটো ক্ৰিকেটাৰ হয় তো লাভলীনা বৰগোহাঁই কি হয় বক্সাৰ হয় তো সুশীল কুমাৰে কি কৰিছিল সুশীল কুমাৰ হ'ল কি মল্লযোদ্ধা আৰু তেওঁ অলিম্পিকত দুবাৰ কি কৰিছিল মানে কি পদক অৰ্জন কৰিছিল মানে দুটা পদক অৰ্জন কৰিছিল তেওঁ তো এইখিনি আছিল আজি আমাৰ সম্পূৰ্ণ জিকেৰ সলিউশ্যন তো তোমালোকে কিমান মাৰ্ক পাবা সেইটো কমেণ্টত জনাবা যে 64ৰ ভিতৰত তোমালোকে কেইটা মানে কুৱেশ্যনৰ এনসাৰ তোমালোকৰ ৰাইট হৈছে আৰু কিমান পালা সেইটো কমেণ্টত জনাই দিবা আৰু তোমালোকৰ মাজত যদি কোনোবাই আসাম পুলিচ বা তোমালোকৰ লিবিলিটি 4 গ্ৰেডত কি কৰি আছে প্ৰিপাৰেশ্যন কৰি আছে তো এই চেনেলৰ লিংকটো দি দিবা আমি অহাকালিৰ পৰা ডেইলি কমিউনিটিত 5টাকৈ মানে কি কৰিম আমি কমিউনিটি টেব দিম আৰু আমি ট্ৰাই কৰিম প্ৰত্যেক দিনাই আসাম পুলিচ আৰু গ্ৰেড 4ৰ ভিডিঅ'বিলাক এৰিম ধন্যবাদ